ছাত্ৰীক ভিডিঅ' দেখুৱাই ৰঙা ঘৰত সোমাল শিক্ষক। ৰমজান মাহত আব্দুল খালেকে কৰিলে কুকৰ্ম। বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে শিক্ষক আব্দুল খালেকে। ধুবুৰীৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। স্কুলখনৰ সহকাৰী শিক্ষক আব্দুল খালেকৰ বিৰুদ্ধে কণ ছাত্ৰীক বেয়া ভিডিঅ' দেখুৱাৰ গুৰুতৰ অভিযোগ। অভিভাৱকে বিষয়টো জানিব পাৰি স্থানীয় সচেতন মহলত অভিযোগ দিয়ে। তাৰ পিছতে স্কুলখনলৈ প্ৰায় ৩ শতাধিক ৰাইজে আহি শিক্ষকগৰাকীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে। শিক্ষকজনৰ ঘৰ মেডেটাৰী, ইয়াতে ভাড়া থাকে। কি নাম আছিল? আব্দুল খালেক। আচ্ছা, আপোনাক 5 দিন আগত যেতিয়া ছাত্ৰীগৰাকীয়ে জনাইছিল, আপুনি কি ধৰণৰ? আমি তেতিয়া গাড়ীৰ টিচাৰজনক আমি কৈছো যে এনেকে এনেকে কৰিছে। কয় না তো ছাৰ, আমি তেনেকুৱা কোৱা নাই। কৈছো যে আমি টিউশ্যনৰ কাৰণে 50 টকা বিচাৰিছো। তহঁতে গৰীব মানুহ, পইচা ইমান দিব নোৱাৰিবি, টিউশ্যনৰ কাৰণে 50 টকা দিবি, তহঁতে ঘৰত যাবি। আৰু বাচ্চাবিলাক তাৰ ঘৰত যায়ও আছিল। ধুবুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিক্ষক আব্দুল খালেকক আটক কৰি ধুবুৰী সদৰ থানালৈ লৈ যায়। নাই এইটো এই কথা মিছা কথা। কিন্তু আমি কৈছো ছাৰক, আমি বুজাইছো এনেকুৱা কি ঘটনা, কিবা হৈছে নেকি আপোনাৰ, একো কোৱা নাই তেতিয়া। কিন্তু বাকীবিলাকে যে কিবা মোবাইল চোবাইল বা কিবা দেখাইছে, এইটো আমি নাজানো। টিফিনৰ টাইমত কি কৰিছে এওঁহে জানে। আমি টিফিনৰ টাইমতো অফিচত যাওঁ, ইফালে যাওঁ, কামত থাকোঁ। এতিয়া সকলো শিক্ষক টিফিনৰ টাইমত বহি থাকে। এতিয়া যদি তেওঁ দেখাইছে, এতিয়া বাচ্চাই ক'ব পাৰিব। এইটো সত্য, মইতো চোৱা নাই, দেখা নাই। মই কেনেকৈ এইটো ক'ব পাৰিম? মইতো দেখাই নাই। আপুনি দেখা নাই? নাই, মই দেখা নাই। জনাইছো, আমি জনাইছো। এদিন কৈ দিছিলো ছাৰক যে এনে ঘটনা, অলপ কৈ দিবা গোটেই ছাৰ। আমাক ছাৰ ডিআই ছাৰক কৈ দিছিলো। এতিয়া মাষ্টাৰ থানাত আছে। নাই, আমি এজাহাৰ দিয়া নাই, পাব্লিকে দিছে অলৰেডি। ভাল কৰি কিবা দিছে। আপোনালোকে কি বিচাৰে? আমি বিচাৰো যে উচিত তদন্ত হ'ব লাগে, এইটোৱে বিচাৰো। পৰ্বতঝৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট, টাইম 8।